নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি অকণমান ফেটি লিভাৰতনো কি খাব লাগে, কি খাব নালাগে সেই ওপৰত অকণমান এটা আলোকপাত কৰিম। চাওক, ফেটি লিভাৰ খুবেই আজিকালি কমন বেমাৰ, ইমান ভয় খাব লগা একো নাই। কিন্তু আমি সেই বস্তুটো জানি পেলাই আমি সজাগ হোৱাটো দৰকাৰী, কাৰণ ফেটি লিভাৰৰ পৰা কেতিয়াবা গৈ আমাৰ হেপাটাইটিছ আৰু কিছু মানুহৰ সেইটো চিৰ'চিছ হোৱাও দেখা যায়। চ' কথাটো এনেকুৱা যে বেমাৰটো ভয় কৰিব নালাগে, কিন্তু তাৰ বিষয়ে গোটেইখিনি জানি আমি সজাগ হৈ থাকি নিজক আমি প্ৰটেকশ্যন দিয়াটো আমাৰ দায়িত্ব। এতিয়া শুনক যে ফেটি লিভাৰ বুলি কোৱাৰ লগে লগে এইটো খুবেই কমন আৰু প্ৰায় আমাৰ সমাজৰ 4জনৰ মাজৰ এজন মানুহৰ ফেটি লিভাৰ থাকে। মানে ধৰক 25% মানুহৰে দেখা গৈছে যে ফেটি লিভাৰ থাকে। 100জনৰ 25জনৰে ফেটি লিভাৰ থাকে। ফেটি লিভাৰ জেনেৰেলি আপোনাৰ 12 বছৰ বয়সৰ পৰা 60 বছৰৰ বয়সৰ এইখিনি বয়সছোৱাত খুব কমন। অত্যাধিক যিখিনি ধৰক বয়সটো অকণমান বাঢ়ি গৈছে বা একেবাৰে সৰু ল'ৰা ছোৱালী ফেটি লিভাৰ সিমান হোৱা দেখা নাযায়। তথাপিও আমি এনেকুৱাও ল'ৰা ছোৱালী পাইছোঁ, 10 বছৰীয়া ল'ৰা ছোৱালীও পাইছোঁ যি অতিপাত শকত, হয়তো ওজন বেছি আছে, সেইটোৰ কাৰণে ফেটি লিভাৰ হোৱা দেখা যায়। তথাপিও জানি লওক যে 12 বছৰৰ পৰা 60 বছৰৰ আয়ুসৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ ফেটি লিভাৰ হোৱাৰ যিটো প্ৰৱণতা বা চান্সটো অকণমান বেছি। ফেটি লিভাৰ ক'ব গ'লে চবৰে লিভাৰতে ফেট মানে চৰ্বি অকণমান থাকে, লিভাৰৰ চৰ্বি বুলি যিটো কওঁ। কিন্তু যদি এই চৰ্বিৰ পৰিমাণটো 5%তকৈ বাঢ়ি যায়, মানে ধৰক 5%তকৈ যদি বেছি ফেট লিভাৰটোত জমা হয়, তেতিয়া আমি সেইটোক ফেটি লিভাৰ বা লিভাৰত চৰ্বি হোৱা ৰোগ বুলি কওঁ। চাওক, জেনেৰেলি এই ৰোগটোৰ কোনো ধৰণৰ তেনেকুৱা একো লক্ষণ নাথাকে। জেনেৰেলি অকণমান ধৰক কেতিয়াবা কি হয়, অকণমান গেছটো বেছি হয় বা গেছৰ মেডিচিন খাওঁ, গেছটো ভাল নাপায়, এচিডিটি বেছি হয়, তাৰপিছত হয়তো অলপ হজম শক্তিটো অকণমান দুৰ্বল হৈ যায় বা খুব বেছি কেতিয়াবা অকণমান মানে ওপৰ পেটৰ ৰাইট ছাইডৰ ওপৰ পেটৰ অকণমান বিষ বা ওজন টাইপৰ অকণমান ফিল হয়। কিন্তু মানুহে যদি ভাবে যে লিভাৰৰ বেমাৰ হ'লে জণ্ডিছ হ'ব লাগিব, কিবা হ'ব লাগিব, ভৰি ফুলিব লাগিব, পেটত পানী জমা হ'ব লাগিব, তেনেকুৱা একো নহয়। ফেটি লিভাৰটো ইমানেই চাইলেণ্ট এটা বেমাৰ, মানে জেনেৰেলি বহুত মানুহে একো চিমটমেই দেখা নাপায়, মানে বহুত মানুহে গমেই নাপায় যে তেওঁৰ ফেটি লিভাৰ হৈ আছে। এইটো একদম চাইলেণ্ট, একদম মনে মনে থকা বেমাৰ। তো কিছুমানৰ কি হয়, বেলেগ কাৰণত কিবা আল্ট্ৰাচাউণ্ড কৰিব যায়, তেতিয়া আল্ট্ৰাচাউণ্ডত ধৰা পৰে যে লিভাৰত ফেটছ আছে। তো মই সেইটোৱে ক'লোঁ যে বেছিভাগ প্ৰায় 70-80% মানুহে গমেই নাপায় এইটো কথা যে তেওঁ ফেটি লিভাৰত ভুগি আছে। আৰু যিখিনি গম পায় সেইখিনিও খুব বেছি চিমটম একো নহয়, যে অত্যাধিক বিষ নহয়, একো জণ্ডিছ একো নহয়, জাষ্ট চিম্পল অকণমান গেছৰ প্ৰব্লেমটো বেছি হ'ব বা অকণমান এচিডিটি বেছি হ'ব, অকণমান হজম শক্তিটো কমিব বা ভোক চোক নৰ্মেলি লাগি থাকিব, তেনেকুৱা ভোকো বেছি কমি নাযায়। চ' এনেকুৱা ভাবিব নালাগে যে গেছ হ'লে যে অকল মানে গেষ্ট্ৰিকৰ মেডিচিনে খাই থাকিম, তেনেকুৱা নহয়। আপুনি ডক্টৰৰ ওচৰত গৈ চাব লাগে যে সেই গেছটো কি অকল গেছৰ মানে আমাৰ এচিডিটিৰ কাৰণে হৈ আছে নে কিবা বেলেগ কাৰণত আমাৰ গেছটো বেছি বাঢ়ি আছে, লিভাৰৰ আমাৰ প্ৰব্লেম থকাৰ কাৰণে। তো সেইটো গৈ আমি ডক্টৰৰ তাতে চেকআপ কৰিব লাগে। চেকআপত ধৰক জেনেৰেলি এখন আল্ট্ৰাচাউণ্ড কৰিব দিয়ে আৰু লিভাৰ ফাংচন টেষ্ট কৰিব দিয়ে। আল্ট্ৰাচাউণ্ডত লিভাৰটো এনলাৰ্জ হোৱা বুলি কয়, ফুলি যোৱা বুলি কয়। অবভিয়াছলি এটা লিভাৰ, তাতে কি মানে ভগৱানে কিছুমান বস্তু দিছে লিভাৰত, তাত যদি আমি চৰ্বিটো সোমাই দিওঁ, অবভিয়াছলি লিভাৰটো ডাঙৰ হৈ যাব। এটা বেলেগ বস্তু সোমাই গৈছে লিভাৰটোত, গতিকে লিভাৰটো এনলাৰ্জ হ'ব, এনলাৰ্জ মানে লিভাৰটো ডাঙৰ হৈ যোৱা, গতিকে সেইটোক হেপাটোমেগালি হোৱা বুলি কয়। আল্ট্ৰাচাউণ্ড লিখা থাকিব যে ইয়'ৰ লিভাৰ ইজ এনলাৰ্জড, চিম্পল। তাৰ বাহিৰে যিটো আমি ব্লাডত চাম, যিটো লিভাৰ ফাংচন টেষ্ট বুলি এটা পৰীক্ষা কৰিম, তাত কিছুমান বস্তু অলপ বাঢ়ি যাব। সেই দুটা হ'ল আপোনাৰ AST আৰু ALT, যাক আমি SGPT SGOT বুলিও কওঁ। এনেকুৱা দুটা বস্তু হয় লিভাৰ ফাংচন টেষ্টৰ, যি দুটা ফেটি লিভাৰ হ'লে হয়তো অলপ বাঢ়ি যাব পাৰে। তো এইখিনিয়ে কথা। ফেটি লিভাৰ এনে খুবেই সাধাৰণ বেমাৰ, কিন্তু কিছুমানৰ সেই 100জনৰ হয়তো কেতিয়াবা 2-4জনৰ হেপাটাইটিছ ষ্টেজলৈকে যাব পাৰে, আৰু হেপাটাইটিছৰ পৰা হয়তো পিছত চিৰ'চিছ ষ্টেজলৈকেও যাব পাৰে। তো ফেটি লিভাৰ কি কি কাৰণত হয়? ফেটি লিভাৰ যদি আমি দুটা ভাগত ভাগ কৰোঁ, এটা হ'ল মদ খোৱা মানুহবিলাকৰ যিটো হয়, যিটো এলকহলিক ফেটি লিভাৰ বুলি কয়, আৰু এটা আছে য'ত নন এলকহলিক ফেটি লিভাৰ, মানে মদ নোখোৱা মানুহৰো ফেটি লিভাৰ হ'ব পাৰে। তো এটা গম পালোঁ মদ খোৱা, বাকী মদ নোখোৱা মানুহবিলাকৰ কি কি কাৰণত হয় সেইটো মই কৈ আছোঁ। নাম্বাৰ 1, যদি অতিপাত শকত, ওজন যদি আপোনাৰ বেছি হয়, আপুনি যদি একদম এক্সাৰচাইজ নকৰে, আপোনাৰ লাইফটো একেবাৰে মানে হয়তো ৰুমৰ ভিতৰত বা অফিচৰ ভিতৰত ধৰণৰ, মানে যিটো আমি চিডেণ্টাৰী লাইফষ্টাইল বুলি কওঁ, মানে এক্টিভ লাইফষ্টাইল নহয়, আপুনি খুব ধৰক বহি থকা কামটো আপুনি বেছিকৈ কৰিব লাগে, আপোনাৰ কলেষ্ট্ৰলৰ বেমাৰ আছে, আপোনাৰ থাইৰয়ডৰ হয়তো বেমাৰ আছে, হাইপ'থাইৰয়ডিজিম আছে, আপোনাৰ হয়তো ডায়েবেটিছ আছে, এনেকুৱা ধৰণৰ যিবিলাক বাকী মই ক'লোঁ ন, মদ খোৱাৰ বাহিৰেও এইখিনি মানুহৰো ফেটি লিভাৰ হ'ব পাৰে। তো ফেটি লিভাৰ বুলি কোৱাৰ লগে লগে ফেটি লিভাৰ ট্ৰিটমেণ্টত চবতকৈ আগতে আহে ডায়েট আৰু এক্সাৰচাইজ। কিয় মই কৈছোঁ, কাৰণ ফেটি লিভাৰ এতিয়াও সেনেকুৱা 100% ইফেক্টিভ মেডিচিন নাই। বহুত ধৰণৰ মেডিচিন আমি ব্যৱহাৰ কৰোঁ, লিভাৰৰ আমি টেবলেট খাওঁ, লিভাৰৰ আমি হয়তো টনিক খাওঁ।
আয়ুৰ্বেদিক হওক বা এল'পেথিক হওক বহুত ধৰণৰ ঔষধ ব্যৱহাৰ কৰোঁ, বহুত ধৰণৰ ঔষধ পোৱা যায়। কিন্তু যিটো আমাৰ ইউনাইটেড ষ্টেটছ FDA বুলি কওঁ, ফেডাৰেশ্যন অফ ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন, মানে USFDA, এইটো বহুত ডাঙৰ এটা সংস্থা হয় যিয়ে এইটো নিৰ্ণয় কৰে যে কোনটো বেমাৰত কি আমি মেডিচিন দিম, এই মেডিচিনটো কিমান ইফেক্টিভ। তেওঁলোকে ডাইৰেক্টলি কৈ দিছে যে এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ 100% ইফেক্টিভ মেডিচিন ফেটি লিভাৰৰ কাৰণে নাই। তেওঁলোকে কৈছে যে ফেটি লিভাৰ যিটো কাৰণত হৈছে সেই কাৰণটো ট্ৰিটমেণ্ট কৰিব লাগে। মানে তেওঁলোকৰ যিটো আমেৰিকাৰ পৰা নিৰ্দেশটো এনেকুৱা যে যদি এলকহলৰ কাৰণে, মদ লোৱাৰ কাৰণে যে ফেটি লিভাৰ হৈছে, মদ খোৱাটো বাদ দিব লাগিব। তেওঁ যিমানেই মেডিচিন নাখাওক ভাল নহয়। তেওঁ যদি শকত হোৱাৰ কাৰণে হৈছে বা তেওঁৰ যদি অতিপাত কলেষ্ট্ৰল থকাৰ কাৰণে হৈছে, তেওঁ ডায়েবেটিছ থকাৰ কাৰণে ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব, শকতটো ক্ষীণাব লাগিব, থাইৰয়ডটো কণ্ট্ৰল কৰিব লাগিব, কলেষ্ট্ৰলৰ মেডিচিন খাব লাগিব, তেতিয়াহে ফেটি লিভাৰ কমিব। ফেটি লিভাৰটোক ট্ৰিটমেণ্ট কৰিব গৈ লাভ নাই, ফেটি লিভাৰৰ কাৰণটোক ট্ৰিটমেণ্ট কৰিব লাগিব। জ্বৰক পেৰাচিটামল দি ট্ৰিটমেণ্ট কৰা লাভ নাই। জ্বৰটো কি কাৰণত হৈ আছে? ডেংগুৰ ট্ৰিটমেণ্ট বেলেগ, মেলেৰিয়াৰ ট্ৰিটমেণ্ট বেলেগ, কৰোনাৰ ট্ৰিটমেণ্ট বেলেগ। কিন্তু গোটেইকেইটাই জ্বৰ লৈ আহে, জ্বৰৰ পেৰাচিটামল দি দিলেই নহ'ব, চবৰে ট্ৰিটমেণ্ট অলপ অলপ বেলেগ হয়। গতিকে সদায় কাৰণটো ট্ৰিটমেণ্ট কৰিব লাগে। গতিকে এনেই বোলে মোৰ ফেটি লিভাৰ হৈছে, বজাৰত গৈ পেলাই মোক কিবা এটা ভাল লিভাৰ টনিক এটা দিয়া, সেইটো কিন্তু একদম অযুক্তিকৰ কথা। কোনো চাইণ্টিফিক আৰু বৈজ্ঞানিক কোনো বেচিছ নাই। এতিয়া হওক চবতকৈ ইম্পৰ্টেণ্ট কথা, যিহেতু কৈছোঁ যে বেলেগ মেডিচিন ইমান ভাল একো নাই, এতিয়ালৈকে ওলোৱা নাই, তো মেইন কথাটো হ'ল কি, ডায়েট আৰু এক্সাৰচাইজটো হ'ল মেইন। তেওঁলোকেও কৈছে, USFDA আমেৰিকাৰ সেই সংস্থাটোৱেও কৈছে যে ডায়েট আৰু এক্সাৰচাইজ কৰিলেই মানুহ ভাল হৈ যাব 90%, একো টেনশ্যন ল'ব লগা নাই। এক্সাৰচাইজটো বাৰু পিছত কম, এক্সাৰচাইজৰ কথাত এদিন ভিডিঅ' বনাম। আজি বনাম যে ডায়েটৰ ওপৰত, যিটো মেইন হয়। 70% মানে লিভাৰৰ ট্ৰিটমেণ্টটো, ফেটি লিভাৰ, এই ডায়েটৰ ওপৰতে নিৰ্ভৰ কৰে। বাকী 30% হয়তো আপোনাৰ এক্সাৰচাইজৰ ওপৰত ডিপেণ্ড কৰে। ডায়েটৰ ওপৰত যদি আমি কওঁ ন, প্ৰথম কথা কি কি খাব নালাগে এটা কৈ দিছোঁ। এটাতো কৈছোঁ যে মদ খাব নালাগে, মদটো বাদ দিব লাগে। কিন্তু মদ নাখাই পেলাইও যিবিলাক ক'ল্ড ড্ৰিংকছবিলাক খাই থাকে, এই যে যিবিলাকত খুব বেছি, আপুনি জানে যে এটা আধা লিটাৰৰ যদি আপুনি এটা ক'ল্ড ড্ৰিংকছ খায়, তাত 20 চামুচৰ সমান চেনি থাকে। তো আল্টিমেটলি বহুতে এইটো ভাবে যে মোৰ লিভাৰত চৰ্বি হৈছে, গতিকে মই চৰ্বিজাতীয় বস্তু নাখাম। এইটো এটা মিছকনচেপশ্যন। চাওক, বহুতে কয় যে ছাৰ মোৰ ফেটি লিভাৰ হৈছে, মই মাছ মাংস কণী খাব পাৰিম নে? তেনেকুৱা কোনো কথা নাই। আপুনি মাছ মাংস কণীও কম পৰিমাণে খাব পাৰিব। বহুতে কি কৰে যে একদম নিৰামিষ আৰম্ভ কৰিলে, ভাতেই খাই আছে, পুৱাৰ পাৰতে ভাতেই মাৰি আছে, একদম হয়তো মিঠা বস্তু খাই আছে। এইটো বস্তুটো বুজা উচিত যে যিকোনো বস্তুৱে কিন্তু দেহত গৈ চৰ্বি হৈ যায়, যিটো এইটো ইউটিলাইজ নকৰোঁ। মানে কথাটো এনেকুৱা যে মাছ মাংস কণীত চৰ্বি থাকে বুলি যে ফেটি লিভাৰ হ'ব তেনেকুৱা কথা নাই। মাছ মাংস নাখাই পেলাই নিৰামিষ ভোজী মানুহ যদি এজনো হয়, তেওঁ যদি বাকী বস্তুবিলাক অত্যাধিক খাই থাকে, মিঠা বস্তু বেছিকৈ খায়, চেনি বেছিকৈ খায় বস্তুত, বা বগা বস্তু যিবিলাক ময়দাৰ বস্তু, ভাত, এইবিলাক বস্তু বেছিকৈ খায়, চাওমিন, ৰোল, ম'ম' বা আলু জাতীয় বস্তু, য'ত বেছি শৰ্কৰা থাকে, কাৰ্বহাইড্ৰেট থাকে, বেছি খায়, তেওঁলোকৰো ফেটি লিভাৰ হৈ যাব। নহ'লে এটা কথা ভাবক, তেতিয়াহ'লে যিবিলাক মানুহ পৃথিৱীত ভেজিটেৰিয়ান আছে, যিবিলাকে মাছ মাংস নাখায়, তেওঁলোকৰ ফেটি লিভাৰ হ'বই নালাগিছিলে, তেওঁলোক শকত হ'বই নালাগিছিলে, তেওঁলোক ক্ষীণ হ'ব লাগিছিলে। যদি মাছ মাংস বা কণী খোৱাৰ কাৰণে মানুহ শকত হ'লে, তেনেকুৱা কথা একো নাই। আমাক মাছ মাংস কণীও খাব লাগিব, যদি, কাৰণ আমাক প্ৰ'টিন লাগিব। প্ৰ'টিন ক'ৰ পৰা পাম নহ'লে? ঠিক আছে, আমি যদি নিৰামিষাৰী, আমি সেই প্ৰ'টিনটো বেলেগৰ পৰাই ল'ম। আমি দৈৰ পৰা ল'ম, আমি পনীৰৰ পৰা ল'ম, আমি চয়াবিনৰ পৰা ল'ম, আমি ৰাজমাহৰ পৰা ল'ম, আমি দাইলৰ পৰা ল'ম। কিন্তু এইটো কথা চবেই মানে মূৰত সোমাই লওক যে মাছ মাংস কণী খালে ফেটি লিভাৰ নহয়। যিকোনো বস্তুৱে যদি অত্যাধিক পৰিমাণত খায়, তেতিয়াই ফেটি লিভাৰ হ'ব, যদি আপোনাৰ ওজনটো আপুনি মেইনটেইন নকৰে। আপুনি যদি এক্সাৰচাইজ কৰে, আপুনি যদি ওজন কমাই ৰাখিছে, নিজৰ কঁকালৰ চাইজটো যদি বাঢ়িব দিয়া নাই, কঁকালৰ চাইজটো কিমান হ'ব লাগে? মহিলাৰ ক্ষেত্ৰত 31 ইঞ্চিতকৈ বেছি হ'ব নালাগে, আৰু আপোনাৰ পুৰুষৰ ক্ষেত্ৰত 34তকৈ বেছি হ'ব না, 34তকৈ বেছি হ'ব নালাগে কঁকালৰ চাইজ। তাতকৈ বেছি হ'লে এইটো বুজিব লাগিব যে আপোনাৰ হেৰি হৈ আছে, মানে আপোনাৰ ওজনটো বেছি হৈ আছে। তো এইটো বস্তু জানিব লাগিব। আপুনি যদি ওজন মেইনটেইন কৰে, আপুনি যদি এক্সাৰচাইজ কৰে, ডেইলি হেভি এক্সাৰচাইজ কৰে, আপুনি দৌৰে, আপুনি যদি এক্টিভলি থাকে মানুহটো, তেতিয়াহ'লে আপুনি যিমানেই কি নাখাওক, আপুনি মাছ মাংস কণী খালে আপুনি ফেটি লিভাৰ ভাল হৈ যাব। এইটো বস্তু জানা উচিত। ফেটি লিভাৰ হোৱা মানুহবিলাকে খুব ডিপ্ৰেশ্যনত যায়, ছাৰ এতিয়া মোৰ লিভাৰৰ বেমাৰ হয়, মই মাছ মাংস খাব নোৱাৰিম নেকি? তেনেকুৱা কথা একো নাই, ক'তো লিখা নাই, কোনো কিতাপত, বিজ্ঞানৰ কিতাপত এনেকুৱা লিখা নাই। বৰঞ্চ যিবিলাকে মাছ মাংস কণী এৰি দিয়ে, তেওঁলোকৰ লিভাৰটো বেছি দুৰ্বল হয়, কাৰণ লিভাৰটো ৰিকভাৰী হোৱাৰ কাৰণে আমাক এমাইনো এচিড লাগে, আৰু এমাইনো এচিডবিলাক আমি প্ৰ'টিনৰ পৰা পাওঁ, কণীৰ বগাখিনিৰ পৰা পাওঁ, মাছৰ পৰা পাওঁ, মাংসৰ পৰা পাওঁ। আমি আহক, আমি কম এতিয়া কি কি খাব লাগে, কি কি খাব নালাগে। চ' এই বস্তুটো বুজি লওক যে অকল মাছ মাংস কণীৰ ওপৰত ডিপেণ্ড নকৰে, যিকোনো বস্তু বেছি খোৱাটো বেয়া। তো আমি কি ক'লোঁ, মদ খোৱাটো বেছি বেয়া। তাৰ বাহিৰে যিবিলাক ক'ল্ড ড্ৰিংকছ খায়, ফ্ৰুট জুচ খায়, ফ্ৰুট জুচ নাখাব, এজ এ হ'ল ফ্ৰুটটো আনি খাব। আপেলটো ডাইৰেক্টলি আপেলটো খাব। আপুনি কমলা টেঙাৰ জুচ, তাতে বহুত প্ৰিজাৰ্ভেটিভ থাকে, চেনি লগা দি থাকিব, পেকেটৰ ওপৰত লিখা থাকিব ন' এডেড প্ৰিজাৰ্ভেটিভছ,
নো এডেড চুগাৰ, কিন্তু তলত এটা বিশেষ দ্ৰষ্টব্য দি পেলাই সৰু সৰু আখৰে লিখি থৈ দিব যে এইবিলাক চব মানে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এপ্লাই। সেইবিলাক পেকেটেড ফুডবিলাকৰ ওপৰত বিশ্বাস নকৰিব, যিবিলাক পেকেটেড জুচ পায় একদম বিশ্বাস নকৰিব। ডাইৰেক্ট আনি নেচাৰেলি ভগৱানে যেনেকৈ ফলটো দিছে তেনেকৈ খাব। ভগৱানে জুচ বনাই দিয়া নাই, গছডালত দিছে, গছৰ পৰা আনি ফ্ৰুট কলটো ছিঙি আনক, আপেলটো ছিঙি আনক, কমলা টেঙাটো খাওক। জুচ কৰি খোৱাৰ দৰকাৰ নাই। জুচ কৰি খালে কি হয়, অকল আমি মানে তাৰ মিঠা বস্তুখিনি পাওঁ, শৰ্কৰাখিনি পাওঁ। চুক্ৰ'জ বোলা যিটো বস্তু থাকে, এইটো এটা চেনিজাতীয় বস্তু, ফ্ৰুট মানে আমাৰ ফলত যিটো চুক্ৰ'জ থাকে, আৰু চুক্ৰ'জটো বেছিকৈ খালেও আপোনাৰ লিভাৰত ফেট জমা হৈ যায়। গতিকে এই বস্তুটো দৰকাৰী যে যদি আপুনি ফল খায়, কাৰণ চাব কুঁহিয়াৰো এটা ফল হয়, কুঁহিয়াৰৰ পৰাই চেনি বনায়। তো যিমান আমি ফলবিলাক খাওঁ, সেই ফলবিলাকত কিন্তু চুক্ৰ'জ থাকে। গতিকে ফলবিলাক ডাইৰেক্টলি ফল হিচাপে খাব, জুচ হিচাপে নাখাব। ফল হিচাপে খালে কি আপুনি তাত থকা ফাইবাৰবিলাক, আহজাতীয় বস্তুবিলাক পাব। আৰু আহজাতীয় বস্তুবিলাকৰ কিছুমান ৰিচাৰ্চে দেখায় যে, আমি ফাইবাৰ বুলি কওঁ যে আপোনাৰ ৱেইটটো মেইনটেইন কৰাত হেল্প কৰে, আপোনাৰ ওজনটো মেইনটেইন কৰাত হেল্প কৰে, আপোনাৰ পায়খানা ৰেগুলাৰ কৰে, আপোনাৰ কনষ্টিপেশ্যন ভাল কৰে, আপোনাৰ যিটো গাট হেল্থ মানে আপোনাৰ যিটো নাড়ীবিলাক যেনেকুৱা ভাল হ'ব লাগে, হজম শক্তি বাঢ়ে। ত' সদায় লিভাৰৰ ফেটছটো কমি যায়। গতিকে ফাইবাৰ জাতীয় বস্তু খাব। আৰু ফাইবাৰ অকল আপুনি ক'ত পাব, যদি গোটেই চব্জি বা গোটেই আপুনি ফলটো ডাইৰেক্টলি যেনেকৈ ভগৱানে সৃষ্টি কৰিছে সেনেকৈ খায়, না কি জুচ বনাই কিবা বনাই চেকি চেকি খায়। সেই চেকি খালে যিখিনি সিঠা আমি কওঁ, যিখিনি ফাইবাৰ ৰৈ যায়, সেইখিনি খুব দৰকাৰী বস্তু। তো এইটোৱে কথা। এতিয়া কথাটো হ'ল আমি পুৱাৰ পৰা যদি কওঁ কি কি খাব। চ' আপোনালোকে এতিয়া কথাটো হ'ল কি, আমাৰ যিটো খাওঁ বস্তুবিলাকত প্ৰমুখ 3টা বস্তু থাকে, চবেই জানে। এটা কাৰ্বহাইড্ৰেট থাকে, যিটো আমাক শক্তি দিয়ে, শৰ্কৰা বুলি কওঁ। এটা প্ৰ'টিন থাকে, যি আমাৰ মাংসপেশীবিলাক আমাৰ বনোৱাত হেল্প কৰে। আৰু এটা চৰ্বি থাকে, ফেটছ বুলি কওঁ, যি আমাৰ বিভিন্ন ধৰণৰ কাম কৰে। আপোনাৰ স্নায়ুবিলাকত হেল্প কৰে, আপোনাৰ কিছুমান দেহত হৰম'ন বনত হেল্প কৰে, আপোনাৰ বিভিন্ন ধৰণৰ বস্তু, আপোনাৰ এটা বডিক এটা ষ্ট্ৰাকচাৰ দিয়াত এটা হেল্প কৰে। তো ফেটো দৰকাৰ, এনেকুৱা নহয় যে ফেট নোহোৱাকৈ মানুহ থাকিব, কিন্তু ফেট এটা পৰিমাণত থাকিব লাগে। এভাৰেজ কিছুমান চাইণ্টিফিক গাইডলাইনে কৈছে যে আমি যিটো বস্তু খাওঁ পুৱাৰ পৰা ৰাতিলৈকে, তাৰ 55% কাৰ্বহাইড্ৰেট হ'ব লাগে, শৰ্কৰা হ'ব লাগে। কাৰ্বহাইড্ৰেট কেনেকুৱা কেনেকুৱা বস্তুত পোৱা যায়, আমি যে খাওঁ, আমি কোনোবাই ভাত খায় ক'ৰবাত, মানে চাউলৰ বস্তু, কোনোবাই মুড়ি খায়, কোনোবাই চিৰা খায়, কোনোবাই দালিয়া খায়, কোনোবাই চুজি খায়, কোনোবাই হয়তো চাউলৰ পৰা ইডলি বনাই খায়, কোনোবাই ডোচা বনাই খায়, কোনোবা জেগাত পৰঠা খায়, কোনোবাই পুৰি খায়, কোনোবাই ৰুটি খায়, আমি ভাত খাইছোঁ, ক'ৰবাত হয়তো ইটালীত পাস্তা খায়, ক'ৰবাত চাও খায় হয়তো চাইনাত। চ' এইখিনি বস্তু যিখিনি বগা বস্তু বুলি কওঁ আমি, বেছিকেলি শৰ্কৰা থাকে, হয়তো সেইখিনি গেহুৰ পৰা হ'ব পাৰে, চাউলৰ পৰা হ'ব পাৰে, আলু হ'ব পাৰে। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ মানে বস্তু ব্যৱহাৰ কৰে। তথাপি মই কৈ দিলোঁ যে আমি যিটো বস্তু খাওঁ এইখিনি, এই যে হয়তো ভাত, ৰুটি, পৰঠা, পুৰি, ইডলি, ডোচা, চবতে বেলেগ বেলেগ ধৰণৰ বেলেগ, এইখিনি হ'ল আপোনাৰ কাৰ্বহাইড্ৰেট, আমি এইখিনিৰ পৰা পাওঁ। এইখিনি 55% হ'ব লাগে। তাৰ বাহিৰে যদি আমি প্ৰ'টিন কওঁ, প্ৰ'টিন ক'ত ক'ত পাব, মাছ, মাংস, কণী, ঠিক আছে। তাৰ বাহিৰে যদি আপুনি ভেজিটেৰিয়ান হয়, আপুনি নিৰামিষাহাৰী হয়, ক'ত ক'ত পাব, আপুনি পাব দাইলত পাব, আপুনি চয়াবিনত পাব, গাখীৰত পাব, আপুনি পনীৰত পাব, চীজত পাব, দৈত পাব, ৰাজমা, মটৰ, এইবিলাক বিভিন্ন ধৰণৰ বস্তুত পাব যদি আপুনি ভেজিটেৰিয়ান। এইটো প্ৰ'টিনৰ চ'ৰ্চ হয়। তাৰ বাহিৰে যদি আমি যদি ফেটছ কওঁ, ফেটছ ক'ৰ পৰা পায়, যিবিলাক বস্তুত প্ৰ'টিন থাকে সেইবিলাক অলপ অলপ ফেটছ থাকে। যেনেকৈ কণীত প্ৰ'টিনো থাকে, ফেটছো থাকে, মাংসত প্ৰ'টিনো থাকে, ফেটছো থাকে, যেনেকৈ মাছত প্ৰ'টিনো থাকে, ফেটছো থাকে। কিন্তু কথাটো হ'ল আমি হেল্ডি ফেটছ খাব লাগে। হেল্ডি ফেটছ খাবলৈ ফেটছৰ 2টা ধৰণৰ বস্তু আছে, এটা বেয়া ফেটছ আৰু গুড ফেটছ, যিটো আমি HDL বুলি কওঁ। আমি গুড ফেটছ খালে লিভাৰৰ কাৰণে ভাল, বেয়া ফেটছ খালে আমাৰ লিভাৰ, হাৰ্ট চবৰে কাৰণে বেয়া। গুড ফেটছ ক'ত পায়, মাছত পায়, হা। আপোনাৰ আলমণ্ড বাদাম বা নৰ্মেল বাদাম বা অলিভ অইল বা কড লিভাৰ অইল, এইবিলাকত মানে আপোনাৰ, বা আমাৰ যদি সহজ ভাষাত ইমান কড লিভাৰ অইল বিচাৰি যাব নালাগে, বেলি ফলৰ গুটি, যিটো আমি ছানফ্লাৱাৰ চিডছ কিনিব পায়, বা যিবিলাক গুটি জাতীয় বস্তু, মানে সেইটো আমাৰ পাম্পকিন চিডছো হ'ব পাৰে, ৰঙালাওৰ গুটিও হ'ব পাৰে। আমি বহুতে মগজৰ মাছৰ আঞ্জা বনাই খাওঁ, যিটো আমাৰ ৱাটাৰমেলন হয়, আমাৰ যিটো তৰমুজ হয়, এইবিলাকত খুব বেছি ভাল পৰিমাণে আপোনাৰ চৰ্বি থাকে, যিটো দেহৰ কাৰণে খুব দৰকাৰী। তো এইখিনি মই কৈ দিলোঁ, কাৰ্বহাইড্ৰেট ক'ত থাকে, প্ৰ'টিন ক'ত থাকে, আৰু আমি ফেটছ থাকে। আমি দিনত এইবিলাক বস্তু খাই থাকোঁ। তো এতিয়া কথা হ'ল কিমান খাম, সেইটো খুব দৰকাৰী ন। কিমান খামটো ডিপেণ্ড কৰে আপুনি কিমান কাম কৰে। আপুনি যদি একেবাৰে কাম নকৰে, একেবাৰে এক্সাৰচাইজ নকৰে, তেতিয়াহ'লে আপুনি কম খাব লাগিব কাৰ্বহাইড্ৰেট। আৰু যদি খুব বেছি এক্সাৰচাইজ কৰে, আপুনি জিম যায়, আপুনি স্পৰ্টছ পাৰ্চন, আপুনি খেলে, ভলীবল খেলে, আপুনি ক্ৰিকেট খেলে, ফুটবল খেলে, তেতিয়া অকণমান কাৰ্বহাইড্ৰেটৰ পৰিমাণটো বঢ়াব লাগিব। তথাপিও মই এভাৰেজ চবৰে কাৰণে এটা বনাই দিছোঁ। প্ৰথম কথা, পুৱা উঠাৰ লগে লগে যেতিয়া আপুনি ধৰক গ্ৰীণ টি খাব, বা লেমনৰ লগত অলপ মানে নেমু টেঙাৰ লগত অকণমান হয়তো আপুনি গৰম পানী খাব, সেই গ্ৰীণ টিৰ লগত আপুনি ময়দাৰ বিস্কুট নাখাব। মই কৈছোঁ ময়দা বস্তুটো বেয়া, ময়দাটো বগা হয়, নাখাব। আপুনি ডাইজেষ্টিভ বিস্কুট খাব চেষ্টা কৰিব, বা অ'টছ বিস্কুট কিনিব পাই, সেইটো খাব চেষ্টা কৰিব। তাৰপিছত আপুনি যেতিয়া মৰ্ণিং ভালকৈ ব্ৰেকফাষ্ট কৰিব, তাত হয়তো খুব বেছি 2খন ৰুটি, এবাটি চিৰা, নতুবা এবাটি দালিয়া,
নতুবা এবাটি অ'টছ, এই যিকোনো এই 4টা বস্তুৰ কোনোবা এটা, হয়তো 2খন ৰুটি, হয়তো এবাটি অ'টছ, হয়তো এবাটি ডালিয়া, আৰু নতুবা মানে বনোৱা, আৰু নতুবা এবাটি চিৰা, এইখিনি বস্তু খাব লাগিব। হয়, কিছুমান মানুহে ভাতো খাব পাৰে। কোনবিলাক মানুহে ভাত খাব পাৰে মই কৈছোঁ, এনে ভাতটো এভইড কৰা ভাল ফেটি লিভাৰত। কিন্তু ভাত যদি খাব বিচাৰে, অসমীয়া মানুহ অসমীয়া পেট ভাত খাব বিচাৰিবই। যদি ভাত খাব বিচাৰে, দুপৰীয়া যিখিনি মানুহ অফিচ জব কৰে, যদি দুপৰীয়া ভাত খাব নাপায়, তেওঁলোকে মৰ্ণিঙত ভাত খাই গ'লে হ'ল, চিম্পল। কিন্তু যিবিলাকে দুপৰীয়া ভাত খায়, তেওঁলোকে পুৱা ভাত খোৱাৰ কিন্তু একদম দৰকাৰ নাই। এইটো চবতকৈ ইম্পৰ্টেণ্ট কথা। ভাত বেছিকৈ খালে কিন্তু লিভাৰত ফেটছ হ'ব। মই কৈছোঁ ভাতটো পিয়'ৰ কাৰ্বহাইড্ৰেট হয়, আৰু ভাতৰ পৰা ডাইৰেক্টলি গৈ পেলাই গোটেই লিভাৰত ফেট জমা হৈ যাব। গতিকে এইটো নাভাবিব যে ভাততনো ক'ত চৰ্বি থাকে, মাছ মাংসতে চৰ্বি থাকে। ভাতত কাৰ্বহাইড্ৰেট থাকে, কিন্তু কাৰ্বহাইড্ৰেটবিলাক যদি আমাৰ বডিত ইউজ নহয়, ষ্ট'ৰ হৈ যায়, তেতিয়া সেইবিলাক অট'মেটিকেলি চৰ্বিলৈকে ৰূপান্তৰিত হৈ আমাৰ শকত কৰি পেলায়। গতিকে ভাত বেছি খোৱাটো উচিত নহয়। তো ভাতৰ পৰিৱৰ্তে এইবিলাক বস্তু খোৱা আৰম্ভ কৰক। ৰুটি, ডালিয়া, চিৰা বা আপোনাৰ অ'টছ, এইখিনি পুৱা খালে। তাৰ লগত আপুনি কি খাব পাৰে, হয়তো এগিলাচ গাখীৰ খাব পাৰে। গাখীৰ খোৱাত সিমান বাধা নাই। বহুতে ভয় কৰে যে গাখীৰত চৰ্বি আছে, সেইখিনি গাখীৰৰ চৰ্বিখিনি ভাল চৰ্বি, সেইখিনি আপোনাৰ অন্যায় নকৰে। বা আপুনি দৈৰ লগত চিৰাও খাব পাৰে, মৰ্ণিঙত একো নাই। আৰু এইখিনি বস্তুৰ লগত আপুনি যদি ৰুটিৰ লগত অলপ চব্জি খাব, আলু নাথাকা চব্জি, বা দালিৰ লগত অলপ চব্জি খাব পাৰে। এইখিনি কৈ দিলোঁ। তাৰ বাহিৰে আপুনি যদি ফ্ৰুটছ কিবা এটা ৰাখিব মৰ্ণিঙত, হয়তো আপেল এটা খাব, বা আপুনি কল এটা খাব, বা যিকোনো মৌচুমীটো বা যেনেকুৱা টেঙা ফল কিছুমান আছে, কিবা এটা ফল এটা ৰাখিবই মৰ্ণিঙত। লগত এটা প্ৰটিনৰ চ'ৰ্চ ৰাখিব লাগিব। প্ৰটিনৰ চ'ৰ্চটো এতিয়া আপুনি যদি ভেজিটেৰিয়ান হয়, তেতিয়া গাখীৰ বা দৈয়ে খাব লাগিব, আৰু যদি বা আলমণ্ডছ খাব পাৰে, আলমণ্ড বাদামটো খাব পাৰে 10টা। কিন্তু যদি আপুনি নন ভেজিটেৰিয়ান হয়, এটা কণী ৰেগুলাৰ খাব পাৰে, একো প্ৰব্লেম নাই। নাভাবিছোঁ কণীত ইমান চৰ্বি আছে, কণীৰ কুহুমটোত ইমান চৰ্বি আছে। ৰিচাৰ্চত দেখাইছে যে আমাৰ দেহত যিবিলাক চৰ্বি বনে, আমাৰ দেহে নিজে বনায় সেইবিলাক, আৰু মেক্সিমাম সেইবিলাক কাৰ্বহাইড্ৰেটৰ বনায়। আমি যিবিলাক চৰ্বি খাওঁ, সেইবিলাক যায় দেহত ইমান বেছিকৈ ষ্ট'ৰ নহয়। গতিকে এটা কণী ডেইলি খালে জেনেৰেলি একো অসুবিধা নহয়। কিছুমানে কণী খাব, যদি তাৰ মানে কণীৰ কুহুমটো যদি হজম কৰিব নোৱাৰে, 2টা কণীৰ বগাটো খালে হ'ল, এগ হোৱাইট খালে হ'ল। গতিকে এভাৰেজ আমি সপ্তাহত যদি 4-5টা কণী খাওঁ মৰ্ণিঙত, একো প্ৰব্লেম নহয়, কাৰণ আমি বাকীখিনি মেইনটেইন কৰিব লাগিব। গোটেইখিনি গ'ল। বাকী চাহত চেনি দিব নালাগে। নাভাবিব যে অকল মোৰ চুগাৰ নাই, মই চেনি কিয় নাখাওঁ। মই বাৰে বাৰে কৈছোঁ, চেনিজাতীয় বস্তু, শৰ্কৰাজাতীয় বস্তু বেছিকৈ খালে এইবিলাক আল্টিমেটলি বডিত ফেটছ হৈ যায়, ফেটছলৈ কনভাৰ্ট হৈ যায়। গতিকে আপুনি খাই থাকিব চেনি, ভাবিব মই মিঠা বস্তুৱে খাইছোঁ, মইতো মাছ মাংস কণী খোৱা নাই। তাতকৈতো 2 চামুচ চেনি খোৱাতকৈতো বেছি ভাল আছিল আপুনি কণী এটা খাওক। কণীত আপুনি ভিটামিন পাব, ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই, প্ৰটিন পাব। চেনিটোৰ একো কাম নাই, চেনিটো ডাইৰেক্ট খাব, যাই পেলাই বডিত ফেটছলৈ কনভাৰ্ট হৈ যাব। এইটো খুব ইম্পৰ্টেণ্ট কথা, আপোনালোকে জানি লওক। তাৰ বাহিৰে দুপৰীয়া আপুনি ভাত খাব, যিবিলাক নৰ্মেল মানুহ ক'লোঁ, ভাত খাব। ভাত আপুনি কিমান খাব, আপুনি এবাৰত 50 বা 75 গ্ৰাম চাউলৰ ভাত খাব। চাউলটো 75 গ্ৰাম, সেইটো যদি আমি বইল কৰাৰ পিছত যদি ভাত হ'ব, এবাটি ভাত হ'ব, এৰাউণ্ড 150 বা 200 গ্ৰাম ভাত হ'ব। তাতকৈ বেছি ভাত নাখাব আপুনি। কিমান কৰোঁ মই, 150 বা 200 গ্ৰাম ভাত হ'ব। আৰু চাউলটো কিমান হ'ব, 50 পৰা 75 গ্ৰাম চাউল। সেইখিনি সিজাৰ পিছত আপোনাৰ 200 গ্ৰাম ভাত হয়, সেইখিনি খাব। লগত কি হ'ব, দাইল খাব লাগিব এখন, দাইলত বহুত প্ৰটিন ভিটামিন পাব। দাইল অলপ বেছিকৈ খাব, যাতে ভোক লাগি নাথাকে। কেঁচা চালাড থাকিবই লাগিব। তিয়ঁহ খায়, বিলাহী খায়, গাজৰ খায়, বিট খায়, পালেং শাক খায়, কেঁচা মটৰ খায়, যি খায় খাবই লাগিব। লগত এখন চব্জি বা ভাজি এখন থাকিবলৈ, ভাজিটো এভইড কৰি চব্জি খোৱাই ভাল। চব্জিখনত পৰাপক্ষত আপুনি আলুটো এভইড কৰিব, বাকী যিমান চব্জি আছে এখন বঢ়িয়াকৈ চব্জি এখন খাব লাগিব। তো কি কৰোঁ, ভাত, দাইল, চালাড আৰু চব্জি থাকিবই লাগিব। তাৰ বাহিৰে আপুনি কিবা এটা নন ভেজিটেৰিয়ান আইটেম এটা এড কৰিব পাৰে। যেনে আপুনি মৰ্ণিংটো এগ খালে, কণী খালে, এতিয়া আপুনি মাছ এপিচ খাব পাৰিব, আৰু 3 পৰা 4 পিচ চিকেন খাব পাৰিব। গতিকে চিকেনটো হ'ব লাগিব লোকেল চিকেন, আৰু স্কিনলেছ, মানে ছালটো নাথাকা মাংস হ'ব লাগিব। যিবিলাক মাংসত ছাল থাকে, মানে ধৰক পাৰ, হাঁহৰ আমি ছালৰ সৈতে খাওঁ, সেইবিলাক বহুত চৰ্বি থাকে, আৰু ফেটি লিভাৰ থকা মানুহবিলাকে সেইবিলাক খাব নালাগে। ব্ৰইলাৰৰ মাংস খাব নালাগে, আৰু হাঁহ পাৰৰ মাংস খাব নালাগে। গতিকে এইটো আপোনালোকে ভাল খবৰ, বহুতে মাছ মাংস এৰি দিয়ে। মাছ মাংস এৰাৰ কথা নাই, আপুনি লোকেল চিকেন খাব পাৰিব, 3 পৰা 4 পিচ খাব পাৰিব, দুপৰীয়া খাব পাৰিব, আপুনি খাই লওক। আৰু তাৰ বাহিৰে আপুনি মাছ খাব পাৰিব 1 পিচ বা 2 পিচ। আৰু যিখিনি ভেজিটেৰিয়ান মানুহ আছে, তেওঁলোকে পনীৰ খাব পাৰিব। খুব বেছি পনীৰ খোৱাটো উচিত নহয়, পনীৰত ফেটছ থাকে, কিন্তু তথাপিও পনীৰ খাব পাৰিব। বা চয়াবিন, তেওঁলোকৰ যদি হয়তো ইউৰিক এচিড থাইৰয়ড নাথাকিলে, তেওঁলোকে চয়াবিন বা ৰাজমাহ বা এনেকুৱা কিছুমান বস্তু খাব পাৰিব, যিটোৰ পৰা তেওঁ প্ৰটিনখিনি পাব। কাৰণ আমাৰ প্ৰটিনটো লাগিবই ন চবকে, মাছ মাংস নোখোৱা মানুহকো প্ৰটিন লাগিব। তেওঁ বেলেগ বেলেগ বস্তুৰ প্ৰটিনটো লোৱাৰ চেষ্টা কৰিব লাগিব। ইভিনিং অলপ কি কৰিব লাগিব, বুট মুগ আপুনি অলপ সেনেকুৱাকৈ চালাড টাইপ বনাই খাব পাৰে, বুট মুগ তিয়াই থৈ খাব পাৰে, অকণমান ফল খাব পাৰে। তো এইখিনি ইভিনিং আপুনি খাব 5-6টা বজাত। আপুনি এইবিলাক মানে চিপছ, ভুজিয়া, পেষ্ট্ৰি, কেক, বেকাৰীৰ বস্তু, পাফ, পেটিছ, এইবিলাক বস্তু টোটেলি বাদ দিব লাগিব। এইবিলাক চব ময়দা থাকে, মেক্সিমাম ময়দাৰ দামটো বহুত কম হয়, আৰু চব হোটেল বা মেক্সিমাম বেকাৰী চব ময়দা ইউজ কৰে। পুৱা উঠি ব্ৰেড খোৱা স্বভাৱ,
বিস্কিট খোৱা চাবা এইবিলাক চব ময়দাটো এভইড কৰিব লাগিব ময়দাৰ বস্তু একদম নাখাব যেনে ৰোল ম'ম' চাও এইবিলাকত চব ময়দা থাকে ৰাতি কি খাব ৰাতি এগেইন আপুনি এখন বা দুখন ৰুটি খাব বা খুব মন গ'লে মই আপত্তি নকৰোঁ অকণমান ভাত খাব বেছি নহয় দুপৰীয়াতকৈ আৰু আধা কৰি দিবলৈ ভাত দুপৰীয়া যে এবাটি খাইছিলে এটা আধা বাটি ভাত খাব লাগিব যদি ভাত খাব বিচাৰে তাৰ ভিতৰত দাইল অলপ ল'ব হয়তো অলপ দৈ বা অলপ চালাড খাব ৰাতি বেছি নন ভেজ খোৱাৰো দৰকাৰ নাই আৰু বেছি ভাত খোৱাৰ দৰকাৰ ৰাতিৰ যিমান পাৰে কয় যে আপুনি ব্ৰেকফাষ্ট ৰজাৰ দৰে কৰিব লাগে আৰু লাঞ্চ আপুনি ৰাজকুমাৰৰ দৰে কৰিব লাগে আৰু ডিনাৰটো আপুনি এজন ভিখাৰীৰ দৰে কৰিব লাগে এজন বেগাৰৰ দৰে কৰিব লাগে চ' ব্ৰেকফাষ্ট লাইক এ কিং লাঞ্চ লাইক এ প্ৰিন্স এণ্ড ডিনাৰ লাইক এ বেগাৰ হ'ব লাগে তো ৰাতি যিমান পাৰে কম খাব লাগে এই যিখিনি কথা ক'লে আপোনালোকে যদি ফ'ল' কৰে 100% আপোনাৰ ফেটি লিভাৰ কমিব তো বাৰে বাৰে কৈছোঁ যে বগা তাৰ শেষত মই এটা চামাৰি কৰি দিছোঁ চবকে এইটো বস্তু প্ৰথম শুনক যে আপোনাৰ যদি থাইৰইড ইউৰিক এচিড বা বেলেগ কিবা বেমাৰ আছে তেতিয়া এই ডায়েটখন অকণমান নিজৰ ডক্টৰজনক সুধি পেলাই অকণমান মডিফাই কৰি ল'ব কাৰণ চব বস্তু আপোনালোকে খাব নোৱাৰে আপোনাৰ যিখিনি মানা আছে মই কোৱা এই বস্তুখিনি আপুনি কাটি দিলেই হ'ল তো বাকীখিনিৰ কাৰণে অকল যে ফেটি লিভাৰ বুলি নহয় যিখিনি মানুহ নৰ্মেল হৈ থাকিব বিচাৰে যিবিলাক এটা ভাল ৱেইট মেইনটেইন কৰি থাকিব বিচাৰে যিবিলাক মানুহ হেল্ডি হৈ থাকিব বিচাৰে তেওঁলোকৰ কাৰণে এই ডায়েটখন ফ'ল' কৰি লওক মই বাৰে বাৰে কৈছোঁ যে আপুনি এলকহল নল'ব ফ্ৰুট জুচ এই আৰ্টিফিচিয়েল ফ্ৰুট জুচ বা আপোনাৰ এই ক'ল্ড ড্ৰিংকছবিলাক নাখাব তাৰ বাহিৰে আপুনি চেনি নিমখৰ পৰিমাণ কমাই দিয়ক বগা বস্তুবিলাক যিবিলাক আপোনাৰ ময়দা ভাত এইবিলাক কমাই দিয়ক বগা বস্তুবিলাকৰ পৰিৱৰ্তে আপুনি ৰঙা বস্তুবিলাক ট্ৰাই কৰক যেনে ময়দাটোৰ জেগাত আটাটো অলপ ৰঙা যিটো আমি চাক্কিৰ আটা বুলি কওঁ তাত অলপ ফাইবাৰ থাকে চ' ময়দাৰ জেগাত আটাৰ বস্তু ইউজ কৰা আৰম্ভ কৰক চুজিটো বগা ডালিয়াটো অলপমান ব্ৰাউন কালাৰৰ ডালিয়া ইউজ কৰা আৰম্ভ কৰক চুজিৰ জেগাত আমাৰ নৰ্মেল যিটো ভাতৰ জেগাত আপুনি অকণমান উষ্ণ চাউল বা ব্ৰাউন ৰাইচ আৰম্ভ কৰক ব্ৰাউন ৰাইচটো অকণমান ৰঙা তো বাৰে কৈছোঁ আলুটো বগা আলুটো বাদ দিয়ক বাকী সেউজীয়া শাক পাচলিবিলাক খাওক যিবিলাক বগা বস্তু চেনিটো বগা চেনি যদি খাব মন যায় আপুনি গুড় খাই দিব তো মই কি কৈছোঁ বগা যিবিলাক বস্তু আছে একচেপ্ট আপুনি গাখীৰ আৰু দৈ এই দুটা কিন্তু খাব পাৰি যিবিলাক বগা বস্তু আছে বগা বস্তুবিলাক অকণমান আপুনি ৰঙা বস্তুলৈ কনভাৰ্ট কৰক বেছি বগা বস্তুবিলাক খাব নালাগে ঠিক আছে তো আশা কৰোঁ মই আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু মোৰ পেজটো ফ'ল' কৰক থেংক ইউ